হাই গাইজ, গুড মৰ্ণিং। চ' গাইজ, মই পৰহি যিবোৰ হস্পিটেলৰ ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'ত মই কৈছোঁ মোৰ ল'ৰা সিহঁতে ICUৰ পৰা সিহঁতে আমাক একো নজনাকৈ ল'ৰাটোক কি ক'ম আৰু ডেথ কৰি দিলে। আমাৰ ল'ৰাৰ উচিত বিচাৰ লাগে আৰু হস্পিটেলত থকা মানুহবোৰৰ ডক্টৰ উইথ ছিকিউৰিটি গাৰ্ডৰ যিমান সিহঁতৰ দাদাগিৰি আছে সেইবোৰৰ বিৰুদ্ধে এগেইনষ্টত কাম কৰিব লাগিব। আমি লাগি আছোঁ, লাগি থাকিম। সিহঁতৰ উচিত বিচাৰ কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ আবেদন, এই বিচাৰ অতি সোনকালে কৰিব লাগে। আমাৰ বিচাৰ লাগিব কাৰণ সিহঁতৰ কাৰণে হাজাৰ হাজাৰ মানুহ কষ্ট পাইছে আৰু হাজাৰ হাজাৰ বাচ্চা এনেকুৱা নাইকিয়া হৈ আছে, মৰি আছে। সিহঁতে কোনো ৰেছপন্স নাই, কাৰো কোনো দায়িত্ব নাই। সিহঁতে যেনে তেনে কাম কৰি আছে। চবে একো ক'ব নোৱাৰে, কিন্তু মই কৈছোঁ মই কৰি থাকিম আৰু লাগি থাকিম। মোৰ এইটোৰ বিচাৰ লাগিব আৰু মোৰ লগত যিমান মানুহে লাগি আছে সিহঁতক মই ধন্যবাদ জনাইছোঁ। সিহঁতে মোৰ লগত এনেকৈ লাগি থাকিব লাগিব।